জুবিন গাৰ্গৰ এটা ভয়ংকৰ তথ্য আহি পৰিছে যিটো তথ্য শুনিলে আপোনালোকৰ ভয় লাগি যাব হয় ৰাতি 2টা বজাত সাগৰত জুবিন গাৰ্গ বহি আছিল কাৰ হৈতে ভৰিত পানী লাগি আছিল সাগৰত পানীত ভৰিটো নমাই জুবিন গাৰ্গে বহি আছিল ৰাতি 2টা বজাত হয় এটা ভয় লগা খবৰ ভয়ংকৰ খবৰ আসলতে এই খবৰটো কৰ পৰা কেনেকৈ আহিছে সকলোখিনি আপোনালোকে গম পাব কিন্তু কিয় ৰাতি সাগৰৰ পাৰত জুবিন গাৰ্গ বহি আছিল আৰু পানীত জপিয়াই দিছিল এই গোটেইখিনি কথাই আপোনালোকে এই ভিডিঅ'টোত পাব আৰু সকলোৱে সেইখিনি সময়ত ভয় খাইছিল আৰু চিঞৰিছিল জুবিন গাৰ্গক আগলৈ আৰু নাযাবা পিছলৈ ঘূৰি আহা তোমালোকে পিছলৈ ঘূৰি আহা জুবিন গাৰ্গে কেনিবা যাবৰ কাৰণে হেনো তেওঁ তাত জপিয়াই দিছিল কিন্তু সেই সাগৰৰ পাৰত আসলতে বহি থাকোতে কি ঘটিল এটো এটা ডাঙৰ প্ৰশ্ন আৰু লগত কোন আছিল সাগৰৰ পাৰত এইখিনি কথা এতিয়া চৰ্চা হৈছে জুবিন গাৰ্গে কাৰণ সাগৰত তেওঁ ভৰিটো পানীত তিয়াই থৈছিল আৰু ৰাতি 2টা বজাত সাগৰত তেওঁ বহি আছিল হয় তেনেহলে কোন সেই ব্যক্তিজন সেই গৰাকী ব্যক্তি যি গৰাকী ব্যক্তিৰ লগত সাগৰৰ পাৰত ৰাতি 2টা বজাত আসলতে বহি আছিল জয়াল ৰাতি ভয় লগা ৰাতি হয় 2টা বজাত কিয় বহি আছিল আৰু কোনে বহি আছিল জুবিন গাৰ্গে কিয় কাৰ লগত বহি আছিল এই সকলো হয় জুবিন গাৰ্গে এইখিনি মহত বহি থাকোতে ভৰি কিখন পানীত তিতি আছিল পানীত থৈ দিছিল আৰু হঠাতে জুবিনে সুধিছিল ঐ কেং এইফালে ডুবাইলৈ যায় নেকিও এনেকৈও সুধিছিল এই বুলি কোৱাৰ পিছত জুবিন গাৰ্গে তেনেকৈ কোৱাৰ পিছত ৰাতিৰ সাগৰত সাঁতুৰিবৰ কাৰণে জপিয়াই দিছিল জুবিন গাৰ্গে এটা ভয় লগা কাহিনী হয় জাপ মাৰি দিছিল জুবিন গাৰ্গে আৰু তাত উপস্থিত থকা সেই ব্যক্তিসকলে ভয় খাই উভতি আহিবলৈ কৈছিল বাৰে বাৰে জুবিন গাৰ্গক উভতি আহিবলৈ কৈছিল কিন্তু জুবিন গাৰ্গে হাতুৰি হাতুৰি ডুবাইলৈ যাবলৈ ব্যৱস্থা কৰিছিল ডুবাইলৈ বোলে তেওঁ যায়গৈ তেনেহলে এফালে ডুবাই আছে ডুবাইৰ পৰা পাক এটা মাৰি আহো নেকি এনেকৈ তেওঁ হাতুৰিবলৈ লৈছিল আৰু তাৰ পিছত কি ঘটিল এয়া জুবিন গাৰ্গ সন্দৰ্ভত এতিয়া মুখ খুলিছে নৱমেধিয়ে হয় নৱমেধি আসলতে কোন আপোনালোকে জানিলে ভাল পাব যে নৱমেধি হৈছে মায়াবিনী গানটোৰ সাউন্ড ইঞ্জিনিয়াৰ আছিল নৱমেধি আৰু নৱমেধিয়ে এতিয়া সেই বিস্ফোৰক মন্তব্যটো প্ৰকাশ কৰিছে আৰু ৰাতি 2টা বজাত কেনেকৈ সাগৰত বহি আছিল এই কথাটো ব্যক্ত কৰিছে নৱমেধি আৰু নৱমেধিয়ে কৈছে যে সাগৰ জুবিন গাৰ্গে বহুত ভাল পাইছিল আৰু সাগৰ ভাল পোৱাৰ কাৰণে তেওঁ হয়তো সাগৰতে বিলীন হৈ গল আৰু এতিয়া নৱমেধিয়ে এই কথাটো কৈছে আৰু নৱমেধি কেং বুলি মাতিছিল বুলিও আমি গম পোৱা গৈছে আৰু সেইখিনি সময়ত বহি থকাৰ সময়ত সুধিছিল ঐ কেং এফালে ডুবাইলৈ যায় নেকিও এনেকৈও আমাৰ মহান শিল্পী গৰাকীয়ে সুধিছিল আৰু সুধিয়ে সাগৰৰ পানীত জপিয়াই দিছিল বোলে ডুবাইৰ পৰা আহোগৈ মই এনেকৈ কৈছিল আৰু তাত উপস্থিত থকা প্ৰতিজন ব্যক্তি আসলতে ভয় খাইছিল যে জুবিন গাৰ্গে ৰাতি মাজ ৰাতি সাগৰত সাঁতুৰিছে সকলোৱে সেইখিনি সময়ত তেওঁ ঘূৰি আহিবলৈ বাৰে বাৰে কাকুতি মিনতি কৰিছিল কিন্তু তাৰ পিছত কি ঘটিল তেওঁ ডুবাইলৈ বুলি সাগৰেদি সাঁতুৰি পাৰ হৈ যাবলৈ বিচাৰিছিল এই কথাটো এতিয়া ভাইৰেল হৈ পৰিছে গতিকে নৱকুমাৰ মেধিয়ে এতিয়া মুখ খুলিছে সেই সাউন্ড ইঞ্জিনিয়াৰ জনে আৰু সাউন্ড ইঞ্জিনিয়াৰ জনে কৈছে এই ঘটনাটো আছিল মুম্বাই হয় মুম্বাইত এটা সময়ত তেওঁলোকে ষ্টুডিঅ'ৰ কাম কৰি আছিল এটা ৰুমত থাকি আৰু সেইখিনি সময়ত কিছুমান ঠাইত পিকনিক খাবলৈ গৈছিল আৰু তাৰে এঠাইলৈ সাগৰৰ পাৰত তেওঁলোকে পিকনিক খাবলৈ গৈছিল আৰু পিকনিক খাবলৈ যাওঁতে এই ঘটনাটো সংঘটিত হৈছিল যিখিনি সময়ত সকলোৱে ভয় খাই গৈছিল কিন্তু জুবিন গাৰ্গক উদ্ধাৰ কৰি আনি পিছত তেওঁ ঘূৰি আহিল যেতিয়া উদ্ধাৰ কৰি আনি ষ্টুডিঅ'লৈ লৈ অহা হৈছিল এই কথাটো সাউন্ড ইঞ্জিনিয়াৰ জনে ব্যক্ত কৰিছে এটো এটা আগৰ ঘটনা তেওঁ আসলতে সেই তেওঁ আসলতে সেই মুম্বাইত থাকোতে এই ঘটনাটো সংঘটিত হৈছিল ইয়াৰ পৰা গম পোৱা যায় যে জুবিন গাৰ্গে সাগৰ বহুত ভাল পাইছিল আৰু ভাল পোৱাৰ কাৰণে হয়তো ভগৱানেও সেই সাগৰতে তেওঁক বিলীন কৰি দিলে ধন্যবাদ